এই কা বিৰোধী গণ আন্দোলনটোকতো মুখ্যমন্ত্ৰীয়ে অতদিনে উপহাস কৰি আছে, আপোনালোকে সকলোৱে জানে। কা বিৰোধী আন্দোলনটোৰ এটা ন্যায্য গণ আন্দোলন আৰু অসমৰ ৰাইজে অবৈধ বিদেশীৰ বোজা ৭১ চনলৈকে গ্ৰহণ কৰিছে। ৭১ চনৰ পিছত ধৰ্মৰ ভিত্তিত বিদেশীৰ বোজা অসমৰ ৰাইজে গ্ৰহণ কৰিব নোৱাৰে, এইটো স্পষ্ট। এতিয়া চৰকাৰে ইতিমধ্যে অবৈধ বিদেশীৰ নাম সন্নিৱিষ্ট কৰিবৰ কাৰণে বা ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে অহা অবৈধ বিদেশীৰ বিৰুদ্ধে কোনো ন্যায়াধিকৰণৰ গোচৰ নল'বৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা তেওঁলোকৰ গৃহ সচিবৰ ফালৰ পৰা ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰা আমি দেখিবলৈ পাইছোঁ। তাৰ মানে চৰকাৰে কাখন কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে বা তেওঁলোকে পোনপটীয়াকৈ এই কাৰ্য তেওঁলোকে আৰম্ভ কৰিছে চৰকাৰৰ উদ্যোগত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে চৰকাৰে ইয়াৰ যিটো ভয়াৱহতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ ভয়াৱহতা তেওঁলোকে উপলব্ধি কৰে। এই যে যিসকল ব্যক্তি ৭১ চনৰ পৰা ২০১৪ চনলৈকে যিসকল বিদেশী আহিলে তেওঁলোকৰ নাগৰিকত্ব পোৱাৰ ফলত যি সময়ত আমাৰ অসমৰ মানুহে, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহে প্ৰায় ৬ লাখ পৰিয়ালে তেওঁলোকে আজিলৈকে মাটি পোৱা নাই, তেওঁলোকে গৃহহীন হৈ জীয়াই থাকিব লগা। তেওঁলোকে মাটি বেটি নোপোৱাৰ সময়তে অবৈধ বিদেশীক আমাৰ মাটিয়ে দিব লাগে। আমাৰ ২৩ লাখ নিবনুৱা আছে, তেওঁলোকৰ চাকৰি বাকৰি এইসকল অবৈধ বিদেশীয়ে আমাৰ চাকৰি বাকৰি কাঢ়ি লৈ যাব। গতিকে এই যিটো কথা, এই যি অন্যায় কৰিছে, এই অন্যায়ৰ ৰাইজে উত্তৰ দিব লাগে। আৰু মুখ্যমন্ত্ৰীয়ে এতিয়া কেৱল মাত্ৰ ক্ষমতাৰ বাবে এই আইনখনৰ প্ৰতি যিটো সমৰ্থন ব্যক্ত কৰিছে, ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ অনাগত দিনত পাব। আৰু অসমৰ ৰাইজেও আগন্তুক দিনৰ এই যিটো তেওঁলোকে অপৰাধ কৰিছে, মুখ্যমন্ত্ৰীয়ে অপৰাধ, ইয়াৰো